বন্ধু বান্ধৱীসকল সকলোকে নমস্কাৰ জনাইছোঁ। মই সীমাই মোৰ নতুন এটি ভিডিঅ'লৈ যদিহে আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি দিব আৰু ইউটিউবত চাই থাকিলে ছাবস্ক্ৰাইব কৰি দিব। এয়া মই গধূলি 8 বজাৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ। এয়া দেখিছেনে, ভিডিঅ' আৰম্ভ কৰাৰ লগালগ এইফালে হুলস্থুল হৈয়ে গ'ল। এইফালে বেটাই খেলি আছিলে, খেলি থকাতে পৰি লৈ এয়া চিঞৰ বাখৰ হৈয়ে গ'ল। একেবাৰে মোৰ শান্তিয়ে নাইকিয়া নিচিনা হয়। এয়া চুলিখিনি তেল দি লৈছিলোঁ, তাকে বোলো ভাবিলোঁ ভিডিঅ' এটাও কৰোঁ, তেলো দি থাকোঁ ভিডিঅ' এটা কৰোঁ। যিহেতু দিনটোত একো ভিডিঅ' কৰা হোৱা নাই, ভিডিঅ' দিয়াও হোৱা নাই, কৰাও হোৱা নাই, সেইবাবে ভাবিলোঁ তেলখিনি ঘঁহিয়ে ভিডিঅ' এটা আৰম্ভ কৰোঁ। ভাবিছোঁ কাইলৈ মাথাটো ধুম। কাইলৈ এনেই বৃহস্পতিবাৰে মোৰ মাথা ধোৱা নহয়েই, কিন্তু এইকেইদিন কি হৈছে মোৰ একদম টাইমবিলাক নিমিলাই হৈছে। মানে যোনদিনা কৰিব নালাগে কামটো সেইদিনাই কৰি পাইছোঁ, তেনেকুৱা হৈছে। এতিয়া কাইলৈ ধুম বুলি ভাবিছোঁ, মানে নুধুলেও উপায় নাই, বহুত দিন হৈ গৈছে, সেয়েহে তেল দি আছোঁ। এইফালে দেখিছেনে, এয়া কান্দনত ৰক্ষাই নাই। এয়া মই সুধি আছোঁ ক'ত দুখ পালা, কি কৰিলা? সি কৈ আছে ভৰিত দুখ পালোঁ। ক'ৰ পৰা দুখ পালা? বাছত উঠি গৈছিলোঁ বোলে, তেনেকৈ কৈ আছে। বাছত ক'ত গৈছিলা? স্কুল গৈছিলোঁ বোলে ফ্ৰেণ্ডৰ লগত। স্কুল যাওঁতে বোলে পৰিলোঁ। এইফালে বিচনাখনকে বাছ বনাইছে আৰু টুলখনকে ষ্টেপ বনাই, বাছৰ ষ্টেপ বনাই এনেকৈ খেলি আছে। খেলি থাকোঁতে এয়া চিঞৰ বাখৰ। এইফালে আকৌ বস্তুকেইটা সামৰিবলৈ আছে মানে বেটাই বস্তু তত গোটেই তেনেকৈ খেলি মেলি কৰি থৈছে। দেখিছেনে, কিতাপে পত্ৰ সকলোবিলাক খেলি মেলি কৰি থৈছে। আকৌ মই এয়া সামৰি আছোঁ। বহীখন বাহিৰা বহী বুলি মই খোলা ভাগতে থ'ব খুজিছিলোঁ, আকৌ নাই, এনেকৈ কিতাপ বহী থ'ব নাপায় বুলি আকৌ জাপি দিলোঁ। এয়া দেখিছেনে, বস্তু আনি মোৰ শেষেই হোৱা নাই। এয়া বেগ আৰু গোটেই বস্তুখিনিয়ে খেলি মেলি কৰি থৈছে। এয়া আনিছোঁ, বেগ চেগ সামৰি লৈছোঁ। আৰু এইফালে দেখিছেনে, আমাৰ এইটো চাৰ্জাৰ লাইট হ'লে চাৰ্জাৰ লাইটটো JCB বনাই গোটেই খেলি চাৰ্জাৰ লাইটৰ অৱস্থাই নাইকিয়া হৈ গ'ল। এনেকৈ মানে থিয় কৰি থ'লে ৰখিয়ে নাথাকে, হাউলি আহে। তাকে আপোনালোকক অকণমান দেখাই আছোঁ। কি কৰিব আৰু, ল'ৰা ছোৱালী থাকিলে এনেকুৱাই হয়। এইফালে ছাতি থোৱা জেগাটো আমাৰ এইটো ছাতি থোৱা, এনেকৈ গজাল মাৰি লৈছোঁ, গজাল মাৰি ছাতি তাতে থওঁ। আৰু এইফালে পানী কেইবটলমান ফ্ৰিজত ভৰাই থৈছোঁ, চুইচ নিদিওঁ মানে এনেই ভৰাই থৈছোঁ। আৰু বটলবিলাক বাহিৰত থাকিলে বেটাই দলিয়াই মলিয়াই লৈ ফুৰে, সেইকাৰণে তাতে ভৰাই থৈছোঁ। আৰু এইফালে দেখিছেনে আমাৰ মিউজিক বক্সটো। আৰু এয়া মোৰ বস্তু আনি শেষেই হোৱা নাই। এই কম্বলখিনি এনেকৈ দলিয়াই মলিয়াই লৈ ফুৰা হৈছে। আৰু যিহেতু থ'বলৈ জেগা নাই, বেলেগকৈ সামৰি থোৱা জেগা নাই, সেইকাৰণে এনেকৈ সিখন বিচনাৰ পৰা সিখন বিচনালৈ লৈ ফুৰা হৈছে। আৰু এইফালে মই ঘৰটো জাৰু দি লৈছোঁ। বেটাই এইফালে টিভি চাই বিচনাত শুই আছে। আৰু একদম বিচনাত শুই আছে মানে টিভি চাই আছে মানে শান্তিয়ে নাথাকে, গাটো নচুৱাই থাকে, সিফালৰ পৰা সিফালে গাটো নচুৱাই থাকে। এনেকৈ মানে অকণমানো শান্তি নাইকিয়া দৰে থাকে। কি কৰি শান্তি কৰোঁ তাকে ভাবি পোৱা নাই। যি কি নহওক, ভিডিঅ'টো ইমানতে সামৰিব খুজিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভিডিঅ'টোনো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নিশ্চয় নাপাহৰিব। যদিহে ভিডিঅ'টো অকণমান হ'লেও ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আজিলৈ আহিছোঁ, বাই। পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱা আশাৰে জয় অসম, জয় হিন্দ, লাভ ইউ অল, বাই বাই, চি ইউ অল।